বাইকটো লগ নাই ইফালে ওলাই যাব নোৱাৰো এইখন আমাৰ নালাগে এছাতে ওলাব লাগিব কি নাম আপোনাৰ? মোৰ নাম মানুৱা হৈছে। মই মানে জুবিন দাক বহুত ভাল পাওঁ আৰু জুবিন দাক লগো পাইছিলোঁ। জুবিন দাক ফ'ল' কৰি আমি চব শিকিব পাৰি। জুবিন দাক ফ'ল' কৰিলে বেলেগ একো নালাগে বুলি মই অনুভৱ কৰিছোঁ। মই যেতিয়া এক্সিডেণ্ট হৈছিলোঁ যেতিয়া সময়টো যোৱা নাছিলে তাক মেছেজ কৰিছোঁ মনৰ ফালৰ পৰা বহুত ভাল পাওঁ। এতিয়ালৈকে মই মানে বিলিভ কৰিব পৰা নাই। নিউজবিলাক চাই আছোঁ আৰু কামো নকৰোঁ, কামো বাদ দিছোঁ, বিলিভ কৰিব পৰা নাই। সেইকাৰণে ভাবিছোঁ আৰু অলপ যাই কিনে শ্ৰদ্ধাঞ্জলিটো কৰি আৰু ভাল পাওঁ আৰু জুবিন দাক মনৰ ফালৰ পৰা। আৰু ভিডিঅ'বিলাক চাই নিউজবিলাক চাই সেনেকুৱা লাগিছে যে এইটো সময়ত জুবিন দাক চাগে ছিংগাপুৰ য'ত লৈ গৈছে, লৈ যোৱাটো চাগে ঠিক হোৱা নাই। যিহেতু লৈ গৈছে ইয়াত কিবা কাহিনী আছে নেকি আমি নাজানো, কিন্তু জুবিন দাক একচুৱেলি মনৰ ফালৰ পৰা আমি হাৰাব নিবিচাৰোঁ মানে কেতিয়াও। জুবিন দা আমাক মানে এনেকুৱা লাগে যে এইটো মানে সপোনৰ নিচিনা হৈ গৈছে কালিৰ পৰা। কেতিয়াবা লগ পাৰা নাই। মই 1.5 মাহমান হ'ল মই জোনালীত গৈছিলোঁ, দাদাৰ ঘৰত গৈছিলোঁ। ইয়াতে ফটো আছে মোৰ দাদাক যাই কিনে আমি 3জন লগ কৰিলোঁ। দাদা বহুত ভাল মনৰ মানুহ আছিলে আৰু আমাক কৈছিলে আনোৱা কাম কৰি থাকা, কাম কৰি খাই আছা ভাল, আৰু স্কুটিও দিম বুলি কৈছিলে যে তহঁতক এটাকে স্কুটি দিম। তো সেইটো বাদ, কিন্তু দাদাক লগ পাইছিলোঁ বহুত ভাল আৰু মানে এতিয়া মনত আৰু ল'বই পৰা নাই এইটো মানে এনেকুৱা দুখ ফিল হৈছে। তো সেইখিনিয়ে আৰু। ক'ত ঘৰ? মোৰ ঘৰটো ধুপুৰী। গুৱাহাটীত থকা হয় নে? গুৱাহাটীতে থাকোঁ আৰু গুৱাহাটীতে জমেটো কৰোঁ। জমেটো কৰি থাকোঁ আপুনি? মই জমেটো কৰোঁ। মোক স্কুটি দিয়াৰ কথা কৈছিলোঁ। 1.5 মাহমান হ'ল মই জোনালীত গৈছিলোঁ আৰু খাৰগুৰিতে গৈছিলোঁ। ইয়াতো আহিছিলোঁ মই জুবিন দাক লগ কৰিবৰ কাৰণে আৰু ফাইনেলি লগ পাইছিলোঁ। মই জুবিন দাৰ লগত কথা পাতিছোঁ নিজে বহুত। সেইকাৰণে আৰু ভাল লগা নাই মনটো আৰু বেছিকৈ বেয়া লাগি আছে মোৰ।